কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপা সমস্ত ভক্তি স্বৰূপা আইসকল জয় জয়তে আপোনাক সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান এই পবিত্ৰ দিন পবিত্ৰ মুহূৰ্তত আহি উপস্থিত হৈছে যথাসাধ্যে। আপোনাভাৱে আগৰ পাঠটিত নিশ্চয় মনত আছে যে বিদুৰ মহামতীয়ে হৰিদ্বাৰত প্ৰৱেশ কৰি কুশাৰু নন্দন মৈত্ৰেয়ক লগ ধৰিলে আৰু মৈত্ৰেয়ক লগ পাই তেওঁ পৰম আনন্দিত হ'ল। জীৱনৰ দুখ সুখৰ বহু কথা মৈত্ৰেয়ৰ আগত প্ৰকাশ কৰিলে। মৈত্ৰেয়ৰ আগত এনেকুৱা ধৰণৰ কিছুমান তেওঁ প্ৰশ্ন উপস্থাপন কৰিলে, যিখিনি প্ৰশ্নৰ জৰিয়তে সমস্ত জগতৰ কল্যাণৰ কাৰণে থাকি গ'ল। বিদুৰ মহামতীয়ে উপস্থাপন কৰা প্ৰশ্নসমূহ আমাৰ প্ৰশ্ন, জগতৰ প্ৰশ্ন। তেওঁক এনেধৰণৰ কিছুমান প্ৰশ্ন কৰিছিল, যিবিলাক প্ৰশ্ন হ'ল যে মানুহে সুখ বিচাৰে কেৱল দুখ পায়, সুখৰ পাছত ঘূৰি ফুৰে দুখেহে দুখ পায়। তেওঁ কৈছে যে কোনসকল লোক ঈশ্বৰ বিমুখ হৈ থাকে, যন্ত্ৰণা পায়। আৰু এনেধৰণৰ বহু ধৰণৰ প্ৰশ্ন মৈত্ৰেয়ৰ আগত প্ৰকাশ কৰিছিল আৰু মৈত্ৰেয় মহামুনিয়ে বিদুৰ মহামতীৰ সমস্ত প্ৰশ্ন একান্তভাৱে শ্ৰৱণ কৰি গৈ আছিল। বিদুৰৰ প্ৰশ্নখিনি শুনি মৈত্ৰেয় মহামতীয়ে পৰম আনন্দিত হৈছিল যে বিদুৰ বিশেষভাৱে এজন প্ৰজ্ঞাৱান লোক, এজন সিদ্ধস্থ পুৰুষ। নহ'লে এনেধৰণৰ জগতৰ জাগতিক বিষয়ৰ প্ৰশ্নবিলাক উত্থাপন কৰিব নোৱাৰে। তেওঁ জানিছিল যে মাণ্ডৱ ঋষিৰ অভিশাপত গৈ যম বিদুৰ হৈ জন্মগ্ৰহণ কৰিছিল, কাৰণ বিদুৰ এজন সাধাৰণ লোক নহয়, পৰম বৈষ্ণৱ আছিল পূৰ্বতে। আপোনালোকে জানে 12জন বৈষ্ণৱৰ ভিতৰত যম আছে। যম জনক নাৰদ পলাদ 12জন বৈষ্ণৱ সমুদায়। আৰু সেই যম এদিন মাণ্ডৱ ঋষিৰ অভিশাপত গৈ বিদুৰ হৈ জন্মগ্ৰহণ কৰিব লগা হৈছিল। আৰু সেই বিদুৰে ৰাজ্যভাৰ ত্যাগ কৰি মনৰ বেদনাত তেওঁ গৈ মৈত্ৰেয়ক পালে। আৰু মৈত্ৰেয়ক যিখিনি প্ৰশ্ন সুধিছিল, সেই প্ৰশ্নখিনি পৰম জগতৰ উপকাৰী প্ৰশ্ন আছিল। আৰু সেইকাৰণে মৈত্ৰেয় ঋষিয়ে বিদুৰক প্ৰশংসা কৰিছে যে তোমাৰ মতি উত্তম নহ'লে এনেধৰণৰ প্ৰশ্ন তুমি উত্থাপন কৰিব নোৱাৰা। আৰু তোমাৰ প্ৰশ্নসমূহৰ জৰিয়তে মই আজি পৰম আনন্দ মনেৰে তোমাক উত্তৰখিনি দিম, আৰু যিখিনি উত্তৰ সমস্ত জগতৰ কল্যাণৰ কাৰণে হ'ব। গতিকে আজি আমাৰ 6ষ্ঠ অধ্যায়ত সেই পদটি আছে, মৈত্ৰেয়ৰ দ্বাৰা ভাগৱত লীলা বৰ্ণনা। ভাগৱত লীলাৰ সম্পৰ্কে বৰ্ণনা কৰিব, বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ খুব সুন্দৰভাৱে আজি আগবঢ়াব। আপোনাভাৱে শুনি নিশ্চয় পৰম আনন্দিত হ'ব। হে ৰাম মৈত্ৰেয় বদতি সাধু সাধু কুৰুবৰ ধনজ প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ এৰা সমস্তে লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কীৰ্তি বিস্তাৰিলা মহাবল ব্যাস মহাঋষিৰ বীৰ্যত ভৈলা জাত ঈশ্বৰ কৃষ্ণৰ মহাভকত সাক্ষাৎ এতেকে তোমাৰ ইটো নুহিকে আশ্চৰ্য মোক আজি আনন্দ ৰাইলা কুৰুবৰ্য। হে কুৰুবৰ্য, তুমি আজি মোক আনন্দ কৰাই দিলা। তুমি আচলতে ব্যাস মহাঋষিৰ বীৰ্যত জন্মগ্ৰহণ কৰিলা, ঈশ্বৰৰ একান্ত সেৱক, মহাভকত। তোমাক আজি মই ধন্য ধন্য বুলি কৈছোঁ। তুমি এনেহেন প্ৰশ্ন উত্থাপন কৰিলা শাস্ত্ৰৰ বিচাৰৰ মতে
যি বিচাৰ জগতৰ কুশল হ'ব সমস্ত লোকৰ তুমি চিন্তিলা কুশল হ'ব সমস্ত লোকৰ কাৰণে চিন্তা কৰি তুমি এনেবিলাক প্ৰশ্ন সুধিলা আৰু এই প্ৰশ্নবিলাকৰ জৰিয়তে তোমাৰ কীৰ্তি সমস্ত জগতত বিস্তাৰ হ'ব বাপ সমস্ত আইসকল আমি এনে কিছুমান কৰ্ম কৰিব লাগে যিবিলাক কৰ্মৰ দ্বাৰা আপুনি ধন্য হোৱাৰ লগতে সমস্ত জগতখন ধন্য কৰিব পাৰিব লাগে আপোনাৰ কীৰ্তি বিস্তাৰিত হ'ব লাগে এপাহ ফুল যেনেকৈ ফুলনিখনত থাকে ফুলপাহে কেনিও নাযায় ফুলত যেনেকৈ এপাহ পুষ্প খুব সুন্দৰভাৱে ফুলি থাকে ফুলপাহে কেতিয়াও তেওঁৰ সুগন্ধি কোনোবাই লগ বুলি নকয় আচলতে ভোমোৰাবিলাক হওক পোক পতংগ হওক বা মনুষ্যকে ধৰি যি সমস্ত জীৱবিলাক সেই ফুলৰ সুগন্ধি বিচাৰি পেলাই সেই ফুলপাহৰ ওচৰলৈ আহে ঠিক তেনেকৈ আমাৰ মনুষ্য জীৱনবিলাকত তেনেধৰণৰ হ'ব লাগে যাতে আমাৰ কীৰ্তি আমাৰ যশস্যা আমাৰ গুণৰাজি সমস্ত জগতত ব্যাপি যায় আজি যেনেকৈ বিদুৰৰ প্ৰভাৱ বা বিদুৰৰ কীৰ্তি আজি সমস্ত জগততে বাঢ়ি যাব কেনেধৰণে তেওঁ যেনেধৰণৰ প্ৰশ্ন সুধিছে সেই প্ৰশ্নবিলাক জগতৰ কল্যাণৰ কাৰণে উপস্থাপন কৰিছে আৰু সেইকাৰণে তেওঁ আজি মহাযশী বুলি কৈছে নিশ্চয় আজিও বিদুৰ নহ'লেও আজি বিদুৰৰ গুঞ্জক আমি আজি এই পবিত্ৰ স্থানত উপস্থাপন কৰিবলগীয়া হৈছে হে ৰাম আৰু তুমি আপোনাক হোৱা পৰিচয় প্ৰজাৰ নিয়মকাৰী যম মহাশয় এৰা মাণ্ডৱীৰ শিৰসাপে ভৈলা আহি জাত বিচিত্ৰ বীজৰ ক্ষেত্ৰে কহিলো সাক্ষাৎ কি কহিব তোমাৰ ভাগ্যৰ নাহি পাৰ নিস্তৰিলা সুখে বাপ দুৰ্ঘোৰ সংসাৰ বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত বিষ্ণু ভক্ত সমস্তৰ পৰমহন্মত মাণ্ডৱী ঋষি শাপগ্ৰস্ত হৈ তুমি যম আছিলা আৰু আজি বিদুৰ হৈ বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে জন্মগ্ৰহণ কৰিলা সাক্ষাৎ আহি আৰু তুমি এজন পৰম ভাগ্যৱান তোমাৰ ভাগ্য এই জগতত আৰু কোনেও গ্ৰহণ কৰিব নোৱাৰে তুমি জগতৰ দুৰ্ঘোৰ সংসাৰখনত খুব সহজতে পাৰ হৈ যাব পাৰিবা যিহেতুকে তোমাৰ বান্ধৱ কৃষ্ণ যিজন ভক্তৰ বা বৈষ্ণৱৰ বান্ধৱ ভগৱন্ত পুৰুষ হৈ থাকে বা যিজনৰ ওপৰত ভগৱন্তৰ একান্ত আনুগত্য থাকে কৃপা থাকে তেনেলোকে ভৱ সংসাৰখন খুব সহজতে পাৰ হৈ যাব পাৰে আজি মহামতী মৈত্ৰেয়মুনিয়ে বিদুৰক প্ৰশংসা কৰি গৈছে যে তুমি আচলতে সাধাৰণ ব্যক্তি নহয় তোমাৰ শিৰত সৰ্বদা ভগৱন্ত পুৰুষৰ কৃপা বৰিখন হৈ আছে যিহেতুকে তোমাৰ বন্ধু হিচাপে ভগৱন্ত পুৰুষ সদায় তোমাৰ লগত আছে বা অনুগত আছে গতিকে বিষ্ণু ভক্তৰ সমস্তৰ পৰম সন্মত এই কথাবিলাক যেতিয়া তোমাৰ লক্ষণ গতিকে তুমি জীৱনত ধন্য হৈ আছা তোমাৰ নিচিনা ভাগ্যৱান আৰু কোনো নাই হে ৰাম জাতু হতজো আগে জ্ঞান কহিবাক প্ৰতি মোক আজ্ঞা কৰিলা আপুনি যদুপতি এতেকে কৃতাৰ্থ ভৈলা নাহিকে সংশয় কিন্তু প্ৰশ্ন সমস্তৰ শুনি নিন্নয় হে বিদুৰ মোক আচলতে ভগৱন্ত পুৰুষে তোমাৰ নিচিনা সন্ত মহন্তসকলক এনেকুৱা ধৰণৰ কথাবিলাক ক'বৰ বাবে নিৰ্দেশ দি থৈছে আৰু মই আজি তোমাৰ নিচিনা এজন সৎপুৰুষ সৎ শিষ্য সৎ বুদ্ধিসম্পন্না ঈশ্বৰৰ একান্ত সেৱকক লগ পাইছোঁ আৰু যদুপতিয়ে মোক এইখিনি কথা ক'বলৈ আজ্ঞা কৰি থৈছে আৰু মই ক'ব লাগিব তুমি একান্তভাৱে শুনা প্ৰথমে কৃষ্ণৰ সৃষ্টি লীলা কথা
কহো সাৱধান হোৱা বিদুৰ সৰ্বথা সমস্তে জগত প্ৰভু কৰিলা সংসাৰ একেচৰে আছে মাত্ৰ জগত আধাৰ প্ৰপঞ্চ নাহিকে দেখি মনে সুখ নাই পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায় এৰাম বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি তেতিক্ষণে দুয়ো ৰূপ ভৈলা লীলা কৰি হে বিদুৰ তোমাৰ প্ৰশ্নখিনি মই উত্তৰ দিবলৈ যাওঁতে সৰ্বপ্ৰথমে তুমি সাৱধান চিত্ত কৰি ভগৱন্তৰ লীলাৰ কথা শুনি ল'ব লাগিব তুমি প্ৰথমতে তেওঁ কেনেকৈ সৃষ্টি স্থিতি প্ৰলয় কৰিছিল কেনেকৈ তেওঁ সমস্ত জগতৰ জীৱবিলাকৰ মাজত তেওঁ নিজে প্ৰৱেশ কৰিছিল এই কথাখিনি জানিব লাগিব আৰু এইখিনি জানিবৰ কাৰণে তুমি আচলতে সাৱধান চিত্তে হ'ব লাগিব তুমি একান্ত মনে ভগৱন্তৰ চৰণ চিন্তি তুমি কথাখিনি শ্ৰৱণ কৰিব লাগিব তুমি যিমানখিনি প্ৰশ্ন উত্থাপন কৰিছা এই প্ৰশ্নখিনি উত্তৰ দিবলৈ যাওঁতে মই ভগৱন্তইনো কিয় এই জগতত অৱতাৰ গ্ৰহণ কৰিব লগা হৈছে বা কিয়নো অৱতাৰ গ্ৰহণ কৰি থাকিব লাগে আৰু তেওঁ অৱতাৰত কি কি প্ৰকাশ পায় তেওঁৰ লক্ষ্য উদ্দেশ্য কি এই কথাখিনি তোমাক কিন্তু মই জনাই ল'ব লাগিব আপোনাৰভাৱে নিশ্চয় মন কৰিছে প্ৰভুসকল আমি ভবাৰ দৰে প্ৰশ্ন উত্তৰবিলাক পোনপটীয়াকৈ দি যোৱা নাযায় এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে বহুখিনি আগৰ পৰা এজন লোকক সিদ্ধ কৰি অনা হয় আপোনাই মই বা পৰমাৰ্থিক কথাবিলাক যদি পোনপটীয়াকৈ দি দিয়া যায় তেতিয়াহ'লে সেই কথাখিনি হৃদয়ত প্ৰৱেশ নকৰিবও পাৰে যেনেকৈ এজন শিশুক কিবা কথা এটা বুজাবৰ বাবে বিভিন্ন ধৰণৰ উদাহৰণৰ মাধ্যমেদি বা বিভিন্ন ধৰণৰ পাকে পকাৰে আনি তেওঁক প্ৰকৃত কথাটো কোৱা যায় ঠিক তেনেকৈ আজি মহাভাগৱতত এই কথাখিনি এনেধৰণে উপস্থাপন কৰিছে বিদুৰ নিচিনা এজন প্ৰজ্ঞামান লোককো আজি মৈত্ৰেয় নিচিনা মহামতীয়া কথাখিনি ক'বলৈ যাওঁতে বিদুৰে সোধা প্ৰশ্নবিলাক পোনপটীয়া উত্তৰ দিব পাৰিলেহেঁতেন কিন্তু আজি পোনপটীয়া উত্তৰ নিদি তেওঁ সেই প্ৰশ্নবিলাক উত্তৰ দিবগৈ দিয়াৰ আগমুহূৰ্তত কিন্তু ভগৱন্তৰ লীলাৰ সম্পৰ্কে তেওঁ কৈ ল'বলৈ বিচাৰিছে আৰু এই লীলাখিনি ক'বলৈ যাওঁতে তেওঁক সাৱধান কৰি লৈছে যে তুমি সাৱধানভাৱে শুনিলেহে এই কথাখিনি কাম হ'ব কহো সাৱধান হোৱা বিদুৰ সৰ্বথা কৈছে যে সমস্ত জগত প্ৰভু কৰিলা সংসাৰ একেচৰে আছে মাত্ৰ জগত আধাৰ ভগৱন্ত পুৰুষ যেতিয়া তেওঁ বিভিন্ন প্ৰলয়ৰ পাছত একেচৰে থাকে একেচৰে একযোৰ ঈশ্বৰ একেচৰ তেওঁৰ বাদে আৰু পৃথিৱীত একো নাথাকে বহু কোটি কোটি লক্ষ লক্ষ সময় তেওঁ একেচৰে থাকে একো বস্তু নাথাকে যদি ভগৱান নাথাকে তেতিয়া বৈকুণ্ঠৰ যেনেকৈ মূল্য নাই আৰু বৈকুণ্ঠ থাকিলেও যদি তাত ভগৱানৰ মূল্য নাই তেতিয়াহ'লে কোনো কামত নাহে যদি ব্ৰহ্মাণ্ডখনেই নাথাকে যদি সৃষ্টিয়ে নাথাকে জীৱই নাথাকে ভগৱন্তৰনো থাকি কি লাভ আছে সেইকাৰণে তেওঁ একেচৰে থাকি এদিন তেওঁৰ মনলৈ এটা চিন্তা আহিলে মই যে একেচৰে আছোঁ কেৱল মই যে সংসাৰ অকলে আছোঁ মই অকলে থাকি মোৰ কি লাভ হ'ব গতিকে তেওঁ কি কৰিলে যে তেওঁ এখন ব্ৰহ্মাণ্ড সৃষ্টি কৰি তেওঁ জগতত লীলা কৰিব এই বুলি ভাবি তেওঁ কৈছে যে প্ৰপঞ্চ নাহিকে দেখি মনে সুখ নাই প্ৰপঞ্চ শব্দটোৰ অৰ্থ হ'ল বিস্তাৰিত প্ৰপঞ্চ নাহিকে অৰ্থাৎ বিস্তাৰ নোহোৱাৰ হেতুকে প্ৰপঞ্চ নাহিকে দেখি মনে সুখ নাই মোৰ মনত সুখ হোৱা নাই মোৰ জীৱত ভিতৰত প্ৰলয়ৰ সময়ত জীৱবিলাক সমস্ত মোৰ গৰ্ভতে সোমাই আছে এই জীৱবিলাকক যদি মই বিস্তাৰিত নকৰোঁ তেতিয়াহ'লে মনত মোৰ সুখ অহা নাই বা আনন্দ অহা নাই পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায় আৰু চিন্তা কৰিলে যে তেওঁ এই জীৱবিলাকক সৃষ্টি কৰি কেনেকৈ মই লীলা কৰিব পাৰোঁ এই কথাখিনি তেওঁ চিন্তা কৰিলে হে ৰাম বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি তেতিক্ষণে দুই ৰূপ ভৈলা লীলা কৰি তাত পাছে মহামায়া কৰিলা নিৰ্মাণ
মায়াত পুৰুষ ৰূপে কইলা বীৰ্য ধান তেবে কাল অনুসাৰে জন্মিলা তনয় প্ৰকাশ ৰূপে মহত্তত মহাশয় কথাবিলাক ক'ৰবাত শুনা যেন লাগিছে নি বাৰু অলপ অলপ এই কথাবিলাক হে শুনা যেন লগা নাই প্ৰথম শুনিছে নি বাৰু নাই এইখিনি কথা দ্বিতীয় স্কন্ধত কৈ আহিলে দ্বিতীয় স্কন্ধতে সৃষ্টিৰ কথা কৈ আহিলে যেনে ভগৱন্ত পুৰুষে পঞ্চভূত পঞ্চ তন্মান্তা পঞ্চ কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় মন বুদ্ধি অহংকাৰ চিত তাৰপিছত আপোনাৰ সতৰজ তম এনেকৈ কৈ ২৭টা তত্ত্ব সৃষ্টি হোৱাৰ পাছত আৰু এক সৃষ্টি তত্ত্ব হ'ল মহত্তত্ত্ব মহত্তত্ত্ব সম্পৰ্কে আমি পাই আহিছোঁ পুনৰ কৈছে কথাখিনি ভাগৱতত তৃতীয় স্কন্ধত সৃষ্টিৰ বৰ্ণনাত যদিও দ্বিতীয় স্কন্ধতে কৈ আহিছিলে পুনৰ আজি বিদ্ৰোহক আকৌ এবাৰ মনত পেলাই দিছে ক'বগৈ কথাখিনি যে মই সেইকাৰণে সুধিছোঁ যে আপোনালোকৰ মনত পৰিছে নেকি যে ক'ৰবাত শুনা লাগিছে নেকি আপোনালোকে কথাখিনি খুব ধুনীয়াকৈ কৈ অহা হৈছিলে নহয় নে বাৰু আকৌ কৈছে যে যেতিয়া বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰিয়ে লীলা কৰিবলৈ মন মেলিলে তেতিয়া সৰ্বপ্ৰথমে কি সৃষ্টি কৰিলে মহামায়া তেওঁ ভাজ্যা আমি গাঁৱনে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়া দেৰো অধিকাৰী তেতিয়াহ'লে কেইটা বস্তুৰ অধিকাৰী কাল আৰু মায়াৰ অধিকাৰী অৰ্থাৎ স্বামী মায়াৰ স্বামী ভজিলোহু মায়া স্বামী বুলি কওঁ নকওঁ গতিকে ভগৱন্ত পুৰুষে সৰ্বপ্ৰথম সৃষ্টিখন পাতনি মেলিবলৈ লওঁতে তেওঁ কাক সৃষ্টি কৰি ল'লে মহামায়াক সৃষ্টি কৰি ল'লে হে ৰাম বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি তেতিক্ষণে দুই ৰূপ ভৈলা লীলা কৰি তাত পাছে মহামায়া কৰিলা নিৰ্মাণ মায়াত পুৰুষ ৰূপে কইলা বীৰ্য ধ্যান তেওঁ মায়াক বিয়া কৰালে মায়াক সৃষ্টি কৰিলে আৰু মায়াক সৃষ্টি কৰি তেওঁ কটাক্ষ দৃষ্টিত মায়া গৰ্ভৱতী হ'ল তেবে কাল অনুসাৰে জন্মিলা তনয় প্ৰকাশ ৰূপে মহত্তত্ত্ব মহাশয় প্ৰথম পুত্ৰটোৰ নাম কি আছিলে মহত্তত্ত্ব আমি এবাৰ তলৰ ফালৰ পৰাও গৈ ক'লোঁ আৰু এবাৰ আমি ওপৰৰ ফালৰ পৰা আহিও ক'লোঁ আচলতে মনত নথকাটো মই সেইকাৰণে সুধিছিলোঁ যে কি নহওক এবাৰ মনত থাকিব হে ৰাম তেবে কাল অনুসাৰে জন্মিলা তনয় প্ৰকাশ ৰূপে মহত্তত্ত্ব মহাশয় তেহে জন্মাই লন্ত পাছে চতুৰ্থ কুমাৰ হাতীক ৰাজহতাম হিকয় অহংকাৰ মহত্তত্বৰ পাছত আকৌ 4টি সন্তান জন্ম দিলে কি সাত্বিক ৰাজহিক তামহিক আৰু অহংকাৰ মনত আছেনে অৰ্থাৎ সতৰজ তম তাৰ লগত আৰু এটি সন্তান হ'ল অহংকাৰ হে ৰাম হাত্তিকত হন্তে উপজিল দেৱছয় অহংকাৰৰ দ্বাৰে দেৱ ইন্দ্ৰিয় উদয় তামসত অহংকাৰে জন্মিলে কভূত শব্দ তন্মান্তৰ দ্বাৰে আকাশ অদ্ভুত হাত্তিক সন্তানটিৰ দ্বাৰা দেৱতাসকলক বা দেৱৰ তত্ত্ববিলাক সৃষ্টি কৰিলে হাত্তিক হন্তে উপজিলা দেৱছয় তাৰপাছত আহিলে কি অহংকাৰৰ দ্বাৰে
দেৱ ইন্দ্ৰিয় উদয় অহংকাৰৰ দ্বাৰা ইন্দ্ৰিয়সমূহ জন্ম হ'ল আমাৰ শৰীৰত থকা দশ ইন্দ্ৰিয়ৰ জৰিয়তে আমাৰ জীৱনতে অহা অহংকাৰবিলাক ক'ৰ পৰা আহে আমাৰ ইন্দ্ৰিয়বিলাকৰ পৰা আহে আমাৰ যে হঠাতে যে মনলৈ অহংকাৰ আহে অহংকাৰ মানে মই বৰ ভাৱটো মোৰ বুলি ভবা ভাৱটো এই ভাৱটো ক'ৰ পৰা আহে আপুনি চকুৰে দেখিছে চকুৰে দেখাৰ লগে লগে আপোনাৰ মুহ গ'ল মুহ যোৱাৰ লগে লগে এইটো মোক বস্তুটো লাগে নহয়নে বাৰু চকুৰ ইন্দ্ৰিয়ৰ পৰা নাকৰ ইন্দ্ৰিয়ৰ পৰা আপুনি এপাহ সুগন্ধি গম পালে ভাল লাগিলে গন্ধটো ভাল পোৱাৰ লগে লগে সেই গন্ধৰ প্ৰতি আপুনি মুহ গ'ল আৰু লগে লগে সেই বস্তুটো পাবৰ বাবে আপুনি যি ভাৱ ইন্দ্ৰিয়ৰ পৰা সৃষ্টি হ'ল এইটো কি হ'ল অহংকাৰ ঠিক তেনেকৈ জিভাৰ পৰা আপোনাৰ আপুনি জিভাটো চাওক আপুনি চেনি এখিনি যদি হাতেৰে লৈ চায় চেনিখিনি মিঠা নে তিতা হাতেৰে গম নাপায় যেতিয়ালৈকে আপুনি চেনিখিনি জিভাত দি নিদিয়ে তেতিয়ালৈকে আপুনি চেনিখিনি সোৱাদ নে টেঙা বা নিমখ আপুনি এই কথাখিনি গম নাপায় গতিকে জিভাই যেতিয়া এই তত্ত্বটো উপলব্ধি কৰাৰ লগে লগে আৰু অকণমান দিয়াচোন ভাল লাগিছে খাওঁ তাৰমানে অহংকাৰ মানে মই মোৰ ভাৱটোৱে অহংকাৰ আপুনি অকণমান ভাল পোৱাৰ পাছত আৰু অকণমান বিচৰাটোৱে অহংকাৰ বুলি যে অকল যে কাৰোবাক কিবা এটা কোৱাটোৱেই নহয় এই ইন্দ্ৰিয়সমূহৰ পৰা অহংকাৰ ভাৱটো কেলে হয় যিহেতুকে তামহিক বা অহংকাৰৰ দ্বাৰাই আমাৰ ইন্দ্ৰিয়সমূহ সৃষ্টি হৈছে হে ৰাম তামসত অহংকাৰে জন্মিলে কভূত শব্দ তন্মান্তৰ দ্বাৰে আকাশ অদ্ভুত তামসৰ পৰা অহংকাৰ জন্মিলে আৰু সেই অহংকাৰৰ দ্বাৰা ভূতবিলাক জন্ম হ'ল শব্দ তন্মান্তাৰ পৰা আমাৰ যে শব্দ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই শব্দ নামৰ যিটো তন্মান্তা আছে তন্মান্তা মানে কমেন্দ্ৰিয়ৰ পঞ্চ কমেন্দ্ৰিয়ৰ পৰা যিটো চেতনভাৱে যিটো বস্তু সংগ্ৰহ কৰা হয় যেনে কৰ্মেন্দ্ৰিয় জিভাখন আমাৰ কৰ্মেন্দ্ৰিয় মুখখন কৰ্মেন্দ্ৰিয়ত পৰিছে ভৰিটো আমাৰ কৰ্মেন্দ্ৰিয়ত অৰ্থাৎ কাম কৰিব পাৰে ভৰিটোৱে খোজ কাঢ়িব পাৰে হাতেৰে ইটোৰ পৰা সিটোলৈ যাব পাৰে মুখখনে চুবাই খাব পাৰে নহয় জানো বাৰু এতিয়া ছালটো এটা ইন্দ্ৰিয় ছালটোৱেতো ক'লৈকো যাব নোৱাৰে ছালটোৰ কাম কি সি স্পৰ্শ কৰিলে গম পায় অৰ্থাৎ তন্মান্তা জিভাখন এটা ইন্দ্ৰিয় কিন্তু জিভাখনৰ তাত যে দি দিলে যে মিঠা নে সোৱাদ উপলব্ধি কৰিব পৰা ব্যৱস্থাটো হ'ল তন্মান্তা চকুটো আপোনাৰ ইন্দ্ৰিয় কিন্তু চকুৱে আপুনি ভাল দেখিছে নে বেয়া দেখিছে সেইটো কিন্তু আপোনাক দেখুৱাই দিব নোৱাৰে সেই ইন্দ্ৰিয়টোহে গম পাব বোলে এই বস্তুকেইটা হ'ল তন্মান্তা গতিকে শব্দ নামৰ তন্মান্তাৰ অৰ্থাৎ কাণখন আপোনাৰ ইন্দ্ৰিয় কৰ্মেন্দ্ৰিয় কাণেৰে শুনে কিন্তু এই যে শুনা যিটো কাৰ্যটো কিন্তু তন্মান্তা এইটো কিন্তু আপোনাক দেখুৱাই দিব নোৱাৰে মনৰ পৰা যিটো তাৰ তত্ত্বটো উপলব্ধি কৰিব পাৰে সেই তত্ত্বটোক তন্মান্তা বুলি কোৱা হয় গতিকে শব্দ নামৰ তন্মান্তাৰ পৰা কি সৃষ্টি হয় আকাশ সৃষ্টি হয় হে ৰাম আকাশত স্পৰ্শ হমে বায়ু ভৈলা জাত বায়ু হন্তে ৰূপ দ্বাৰে তেজৰ প্ৰখ্যাত আকাশৰ স্পৰ্শ সৃষ্টি হ'ল আকাশত স্পৰ্শ হমে বায়ু সৃষ্টি হ'ল আৰু বায়ু হন্তে ৰূপ আমি পাইছিলোঁ ৰূপ সৃষ্টি হ'ল আৰু ৰূপৰ দ্বাৰা তেজ সৃষ্টি হ'ল আৰু তেজৰ পৰা ৰস আৰু জল সৃষ্টি হ'ল এইখিনি কথা আমাক কৈছে যিখিনি কথা আমাৰ শৰীৰটো কেনেকৈ সৃষ্টি হৈছে এই কথাখিনিকে কৈছে তেজৰ জন্মিলা পুত্ৰ খহন্তে জলৰ কুমাৰ গন্ধ সময়ে ভৈলা স্থল জলৰ পাছত গন্ধ হ'ল আৰু সেই গন্ধৰ পৰা স্থল সৃষ্টি হ'ল অৰ্থাৎ মেট সৃষ্টি হ'ল শব্দ আদি কৰিয়া যতে কগুণ ছয় পৃথিৱীত হবে আছে নাহি কে সংশয় এই যে তত্ত্ববিলাক ইয়াত উপস্থাপন কৰিলে বিদুৰক মহামতীয়ে কৈছে মৈত্ৰেয় মহামতীয়ে যে মই যিমানখিনি কথা ক'লোঁ যেনেকৈ আকাশৰ পৰা আকাশৰ স্পৰ্শত বায়ু হ'ল বায়ুৰ দ্বাৰা ৰূপ হ'ল ৰূপৰ দ্বাৰা তেজ হ'ল তেজৰ পৰা জল আৰু ৰস হ'ল এই যে যিমানবিলাক তত্ত্বৰ কথা ক'লোঁ এই তত্ত্ববিলাক সমস্ত ব্ৰহ্মাণ্ডখনৰ বা জগতখনতে আছে এতিয়া জগত বুলি ক'বলৈ যাওঁতে দুখন জগত দেখুৱাইছে এখন হ'ল বাহ্যিক যিখন আমি দেখি আছোঁ জাগতিক বা পৃথিৱীখন বা জগতখন সংসাৰখন আৰু এখন ব্ৰহ্মাণ্ড দেখাইছে আমাৰ দেহতে আমাৰ সদায় এই কথাটো আপোনালোকে উপলব্ধি কৰক ব্ৰহ্মাণ্ড মানে এটা অণ্ড মানে কণী
য'ত ব্ৰহ্ম থাকে তাকে ব্ৰহ্মাণ্ড বুলি কয় আমি যিমানখন জগত দেখিছোঁ চকুৰে পৃথিৱীখনৰ কথা কৈছে পৃথিৱীখন বুলি ক'বলৈ যাওঁতে অকল পৃথিৱীখনৰ কথা কোৱা নাই এই পৃথিৱীখনৰ লগত সৌৰজগতৰ সূৰ্য চন্দ্ৰ গ্ৰহ গ্ৰহাদি যিমানবিলাক আছে আকাশে বতাহে গোটেইখিনি লগ লাগিহে ব্ৰহ্মাণ্ড মানে পৃথিৱীখনকে কোৱা নাযায় সেই ব্ৰহ্মাণ্ডখনত আপোনাৰ সূৰ্যও আছে চন্দ্ৰও আছে মংগল গ্ৰহও আছে ইতৰস্ত আকাশ আছে বায়ু আছে গোটেইখিনি লগ লাগি ব্ৰহ্মাণ্ড হৈছে এতিয়া সেইখনক আমি ব্ৰহ্মাণ্ড বুলি জানিলোঁ কেনেকৈ জানিলোঁ ব্ৰহ্ম মানে জীৱ যি ঠাইত জীৱবিলাক থাকে বা জীৱৰ দ্বাৰা সৃষ্টি হৈ আছে তাকে ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে এতিয়া আমাৰ শৰীৰটোকো ব্ৰহ্মাণ্ড বুলি কয় কেনেকৈ শৰীৰটো ব্ৰহ্মাণ্ড বুলি কয় সেইখন ব্ৰহ্মাণ্ড আৰু আমাৰখন ব্ৰহ্মাণ্ডৰ মাজত পাৰ্থক্য এইকাৰণে নাই বাহিৰত যেনেকৈ ৰূপ ৰস গন্ধ স্পৰ্শ সকলোবিলাক আছে ঠিক তেনেকৈ আমাৰ মনুষ্যৰ শৰীৰতো সেইটোৱে আছে এতিয়া আমাৰ এই ইন্দ্ৰিয়বিলাক লগ লাগি ৰূপ ৰস গন্ধ স্পৰ্শ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চভূত তাৰপিছত পঞ্চ তন্মান্তা মন বুদ্ধি অহংকাৰ চিত সতৰ তম বাহ্যিক জগতখনত যেনেকৈ আছে আমাৰ শৰীৰটোতো সেই তেনেধৰণে আছে আমাৰ শৰীৰটোক ব্ৰহ্মাণ্ড বুলি কেলে কয় এই শৰীৰবিলাকক যেতিয়া ভগৱন্তই মায়া সৃষ্টি কৰি ২৪ তত্ত্ব সৃষ্টি কৰিছিল তেতিয়ালৈকে এইবিলাক স্বয়ংচালিত হোৱা নাছিল যেতিয়া ভগৱন্ত পুৰুষে জীৱৰূপে যেতিয়া এই শৰীৰটোত প্ৰৱেশ কৰি দিলে সেইদিনা বা এই শৰীৰটো ব্ৰহ্মাণ্ড হৈ থাকিল য'ত ব্ৰহ্ম প্ৰৱেশ কৰে তাকে ব্ৰহ্মাণ্ড বুলি কোৱা হয় গতিকে বাহিৰৰ জগতখন আৰু আমাৰ জগতখনৰ মাজত অকণো পাৰ্থক্য নাই সেইকাৰণে কৈছে বাহিৰত যিখিনি আছে আপোনাৰ শৰীৰত আছে আপোনাৰ শৰীৰত যিখিনি আছে বাহিৰত আছে সেই দুইখন ব্ৰহ্মাণ্ড একেই এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড এখন বিৰাট ব্ৰহ্মাণ্ড কথাটো মনন কৰক ভাগৱতে আপোনাক প্ৰমাণ কৰি দেখুৱাইছে তেতিয়াহ'লে আমি নৰ হিচাপে ঈশ্বৰৰ শৰীৰত যিমানখিনি তত্ত্ব আছে সেই তত্ত্বখিনি আপোনাৰ মোৰ দেহতো আছে আৰু সেই তত্ত্বটোকে আপোনাৰ মোক দেখুৱাই দিছে বাহিৰত আকাশ দেখিছোঁ বাহিৰত বায়ু দেখিছোঁ বাহিৰত জল দেখিছোঁ বাহিৰত অগ্নি দেখিছোঁ দেখা নাইনে বাহিৰত আমি দেখা দেখি একুৰা জুই দেখিছোঁ বাহিৰত আমি বায়ু দেখিছোঁ আৰু আপোনাৰ শৰীৰতো বায়ু আছে আপুনি কেতিয়াবা পাদে নাপাদে তো পাদাটো বায়ু আপোনাৰ শৰীৰত জল আছে আপোনাৰ শৰীৰত উত্তাপ আছে তাপ আছে মানুহৰ উত্তাপ কিমান তাপ আপোনাৰ শৰীৰত অহংকাৰ আছে আপোনাৰ শৰীৰত আকাশ আছে আৰু আপোনাৰ শৰীৰতো পৰম ব্ৰহ্ম জীৱ স্থিতি হৈ আছে এইখন ব্ৰহ্মাণ্ডক ভগৱন্তই যেনেকৈ তেওঁ লীলাৰ দ্বাৰা পূবৰ পৰা পশ্চিমলৈ নদী বৈ আছে পূবৰ পৰা পশ্চিমলৈ সূৰ্য উদয় হৈ মাৰ গৈ আছে বতাহ বলি আছে বৰষুণ দি আছে দিন ৰাতি হৈ আছে গছে কুঁহিপাত মেলি আছে ভগৱন্তৰ দ্বাৰা যেনেকৈ ব্ৰহ্মাণ্ডখন পৰিচালিত হৈ আছে ঠিক তেনেকৈ আমাৰ শৰীৰত থকা ব্ৰহ্ম হিচাপে পৰম ব্ৰহ্ম হিচাপে আমাৰ শৰীৰত প্ৰৱেশ কৰি আমাৰ ইন্দ্ৰিয়বিলাকক যেনেকৈ চালিত কৰি আছে যেনেকৈ ৰাতিপুৱা হোৱালৈকে আমাৰ শৌচ প্ৰস্ৰাৱ হয় ভোক লাগে ভাত খাওঁ পিয়াহ লাগে পানী খাওঁ নহয়নে বাৰু গোটেই কামখিনি আপুনি অকণো পাৰ্থক্য নেদেখে এই কথাটোকে আজি মৈত্ৰেয় মহামতীয়ে বিদুৰক বুজাবলৈ গৈছে যে মই তুমি সোধা প্ৰশ্নবিলাক যে সংসাৰৰ দুখ সুখ কিয় হয় এই কথাখিনি ক'বলৈ যাওঁতে তুমি সৰ্বপ্ৰথমে তুমি ব্ৰহ্মাণ্ডখনৰ কথা জানিব লাগিব তোমাৰ দেহ তত্ত্বৰ কথা জানিব লাগিব আমাৰ যে দেহ তত্ত্ব বুলি কৈ থাকে এই কথাখিনিয়ে দেহ তত্ত্ব এই কথাখিনিকে আমি যদি গভীৰভাৱে উপলব্ধি নকৰোঁ আমি যে ভাবোঁ যে কথাবিলাক হয় জানো কিয় আমাৰ অবিশ্বাস হয় আচলতে আমি ভাবিব নোৱাৰোঁ আমি এইবিলাক কেতিয়াও ভাবি নাচাওঁ আপুনি শৰীৰত যেনেকৈ সকলো তত্ত্ব উপলব্ধি কৰিছে সেই তত্ত্বখিনি আমি বাহিৰতো দেখিবলৈ পাব গতিকে বিশ্ব ব্ৰহ্মাণ্ডখনক বিৰাট ব্ৰহ্মাণ্ড বুলি কৈছে আৰু আমাৰ শৰীৰটোক ক্ষুদ্ৰ বিৰাট বুলি কোৱা হৈছে আজি সেই কথাখিনিকে কৈছে যে জল শব্দ আদি কৰিয়া যতেক গুণচয় পৃথিৱীতো হবে আছে নাহিকে সংশয় তুমি কেতিয়াও এইটো সংশয় নানিবা এই গোটেই কথাখিনি পৃথিৱীখনত আছে তন্মান্তত হন্তে পাছে হুৱে ভূতপতি স্বৰূপত জানিবা বিদুৰ মহামতি পৰমাৰ্থিক কথা ওলাবগৈ মই কমেই যাম বাৰু আপোনালোকক হে ৰাম তন্মান্তত হন্তে পাছে হুৱে ভূতপতি স্বৰূপত জানিবা বিদুৰ মহামতি এহি মতে জন্মিয়া আশ্ৰয় দেৱচয় ব্ৰহ্মাণ্ড সজীৱে কেহু সমৰ্থনো হয় এনেধৰণে সমস্ত তত্ত্ববিলাক সৰ্বপ্ৰথমে
তেওঁ দিলে বা কৰিলে কিন্তু সেই তত্ত্ববিলাকে স্বয়ংচালিত হ'বলৈ সমৰ্থ নহ'ল নিগদতি তত্ত্বগণ হে কৃষ্ণ স্বামী কোটি শত বাৰ হেৰা প্ৰণামো আমি এটা কোনে প্ৰাৰ্থনা কৰিছে তত্ত্ববিলাকে যাক বেদস্তুতি বুলি কোৱা হৈছে আমি যে বেদস্তুতি নামৰ এটা পাঠ পঢ়িবলৈ পাওঁ বেদ মানে হ'ল ইন্দ্ৰিয় বেদ মানে হ'ল জ্ঞান আমাৰ শৰীৰৰ এই তাত্ত্বিক জ্ঞানবিলাকে যেতিয়া কোনো ধৰণৰ কৰ্ম কৰিব নোৱাৰে তেতিয়াই লগে লগে ভগৱন্তৰ প্ৰণাম কৰি প্ৰাৰ্থনা কৰিছে নিগদতি তত্ত্বগণ নিগদতি মানে কোৱা আমি যে কওঁ নিগদতি শুক নিগদতি ব্যাস নিগদতি শব্দটোৰ অৰ্থ হ'ল কোৱা নিগদতি তত্ত্বগণ সেই তত্ত্বগণে কৈছে হে কৃষ্ণ স্বামী কোটি শতবাৰ হেৰা প্ৰণাম হওঁ আমি তোমাক কোটি কোটিবাৰ আমি প্ৰণাম কৰোঁ যিহেতুকে তুমি আমাক সৃষ্টি কৰিলা আমি কিন্তু এতিয়া কোনো ধৰণৰ কৰ্ম কৰিব নোৱাৰোঁ হে ৰাম নমো নমো দেৱতজু পদ শতপত্ৰ ভকতৰ তাপহাৰী যেন ক্ষেত্ৰ ছত্ৰ যাহা কৱাচয় কৰি বৈষ্ণৱসকলে সংসাৰৰ তাপ কহৰয় কৌতূহলে যেন পূৰ্ণ গৃহ পাই প্ৰবাসীসকলে পথশ্ৰম এৰাই থাকয় কৌতূহলে এই তত্ত্বগণবিলাকে ভগৱন্তৰ চৰণত কোটি কোটিবাৰ প্ৰণাম জনাই শতকোটিবাৰ প্ৰণাম জনাই সেৱা কৰিছে হে নমো নমো দেৱতজু পদ শতপত্ৰ মানে যাৰ পদ 100টা পাহিৰ নিচিনা পদুম ফুলৰ 100টা পাহিৰ নিচিনা তেওঁ ভৰিবিলাক তজু পদ শতপত্ৰ মানে পত্ৰ মানে পাত শত মানে 100 ভকতৰ তাপহাৰী যেন চেত ছত্ৰ ভকতৰ তাপ আছে কি কিতাপ আছে আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক এই তিনি তাপ ভকতৰ হৰণ কৰোঁতা চেত মানে বগা সত্য মানে ছাতি ভগৱতক বা বৈষ্ণৱৰ তিনিটা তাপ নাইকিয়া কৰি এটা বগা ছাতি ভকতৰ ওপৰত ধৰি থকা জনক কোন সেইজন হ'ল ভগৱন্ত পুৰুষ ভগৱন্ত পুৰুষে সৰ্বদা ভকতৰ ওপৰত এটা বগা ছাতি ধৰি সমস্ত তাপৰ পৰা পৰিত্ৰাণ দি থকা আৰু যাক আশ্ৰয় কৰিলে বৈষ্ণৱসকলে সংসাৰৰ তাপ হৰণ কৰি পৰম কৌতূহল হয় কৌতূহল শব্দটোৰ অৰ্থ হ'ল আনন্দ ভকতৰ যেতিয়া তাপ নাইকিয়া হৈ যায় ভকতৰ যেতিয়া দুখ নাথাকে ভকতৰ যেতিয়া বেদনা নাথাকে এই বেদনাবিলাক কেনেকৈ এৰায় ভগৱন্তৰ চৰণত প্ৰত্যেকজন ভকত বৈষ্ণৱে শ্ৰদ্ধা আৰু সেৱা কৰি তেওঁৰ নাম হৃদয়ত জপ কৰি সংসাৰৰ তাপৰ পৰা মুক্ত হৈ সংসাৰখনত পৰম কৌতূহলভাৱে জীৱন নিৰ্বাহ কৰি থাকে আনন্দিত কৌতূহল শব্দটোৰ অৰ্থ হ'ল আনন্দিত আৰু সেই কথাটো এটা উদাহৰণ দি কৈছে যেন পূৰ্ণ গৃহ পাই প্ৰবাসীসকলে পথশ্ৰম এৰাই থাকয় কৌতূহলে আপুনি মই যেতিয়া বহুদিন ঘৰ এৰি পেলাই ফুৰিবলৈ যাওঁ প্ৰবাসী হওঁ প্ৰবাসী মানে বিদেশলৈ যোৱা প্ৰবাসত থাকোঁ আৰু প্ৰবাসত থাকি থাকি বহু দুখ কষ্ট কৰি আহি যেতিয়া নিজৰ ঘৰখন পায় ঘৰখন পোৱাৰ লগে লগে অত সময়ত যে পথত যে দুখ কষ্ট হৈছিল এই কষ্টখিনি আপোনাৰ লাঘৱ হৈ গুচি যায় যেনেধৰণে সংসাৰৰ তাপত তাপিত হোৱাৰ পাছত ভগৱন্তৰ চৰণত যেতিয়া যিজন ভকত বৈষ্ণৱে আশ্ৰয় গ্ৰহণ কৰি দিয়ে তেতিয়া সংসাৰৰ তাপৰ পৰা মুক্ত পায় উদাহৰণটো কেনেকৈ দেখুৱাইছে যে ভকতজনে প্ৰবাসত থাকোঁতে আহোঁতে ৰাস্তাত যিমানখিনি তেওঁ পথত কষ্ট হৈছিল যেতিয়া পূৰ্ণ গৃহখন অৰ্থাৎ নিজৰ গৃহখন পালেহি পোৱাৰ লগে লগে তেওঁ সকলো সমূহীয়া কাঢ়ি তেওঁ এটা আনন্দিত মন লৈ জীৱন নিৰ্বাহ কৰে ঘৰখন পোৱাৰ লগে লগে আনন্দ আহে আৰু ৰাস্তাত থাকোঁতে হয়তো ঘৰ পামগৈ নাপাম কিমান গাড়ী ঘোঁৰা সমস্যা ৰাস্তা পদূলি কণ্টকাময় পথত থাকোঁতে কষ্ট পাইছোঁ আৰু যেতিয়া ঘৰখন সোমাই দিলোঁহে আৰু বোলে গাটো ধুৱাওঁ দেই এতিয়াহে ভাল লাগিছে আৰু ঘৰখন পাই আমি এটা স্বস্তি নিশ্বাস পেলাওঁ সেই কথাটো আজি ভাগৱতে উদাহৰণ দিছে যে যেন পূৰ্ণ গৃহ পাই প্ৰবাসীসকলে পথশ্ৰম মানে কষ্ট পথশ্ৰম এৰাই থাকয় কৌতূহলে কিমান ধুনীয়াকৈ এটা উদাহৰণ দি বুজাই দিছে শুনিওক কেন দুখ প্ৰভু কি পাময় সংসাৰৰ তিনি তাপে জীৱ কপুৰয়
কাৱত তাপৰণে ৰাৱয় জীৱগণ যাৱে তজুপাদ পদ্মে নপখে হৰণ